हेलो गाइस আজি আপোনালোকৰ ভিডিওটো হবলৈ গৈ আছে মানে এনসাৰ কি ওপৰত এনসাৰ কি দিবনে নাই আসাম পুলিচৰ আৰু লগতে ভাইভালো মাতাৰ সময়ত কি মাৰ্ক প্লাস কৰি পেনে ভাইভালো মাতে মানে যোগ কৰি কোন কিহৰ মাৰ্ক যোগ কৰি আপোনালোকৰ ভাইভালো সিলেক্ট হয় মানে সো হেতুৰ ওপৰত কম এক্সট্ৰা মাৰ্ক প্লাস কৰে নে নকৰে ভাইভালো মাতাৰ আগত হেতুৰ ওপৰত কম আৰু আপোনালোকৰ এনসাৰ কি দিবনে নাই আসাম পুলিচ এবি ইউবি এপি আৰু যিখিনি আপোনালোকৰ কম্বাইন এক্সামটো হৈছিলে যি আপোনালোকৰ 6 তাৰিখে যেটো হৈ গৈছিলে কম্বাইন এক্সামটো গিটেখিনি আপোনালোকৰ এনসাৰ কি দিবনে নাই আপোনালোকৰ হেতু বিষয় লৈ জনাম সো আপোনালোকৰ প্ৰথম ভাইভা কথাটো কম ভাইভালো আপোনালোকৰ বহুতে হয়তো গম নাপায় মানে ভাইভালো কি কোন দুটা মানে মাৰ্ক প্লাস কৰি আপোনালোকৰ ভাইভাৰ কাৰণে সিলেক্ট হয় তো আপোনালোকৰ এটা কথা মই কৈ দিও আপোনালোকৰ ভাইভাৰ কাৰণে প্ৰথম আপোনালোকৰ ফিজিকেলৰ মাৰ্কটো চাব আৰু 2 নম্বৰতে চাব আপোনালোকৰ ৰিটেনৰ মাৰ্কটো বুজিছা নহয় ভাইভা টেষ্টলৈ যোৱা আগতে আপোনালোকৰ এই দুটা মাৰ্ক চাব তাৰ পিছত ভাইভাত মাতাৰ পিছত যেতিয়া আপোনালোকে ভাইভা পাস কৰিব তেতিয়া আপোনালোকৰ এক্সট্ৰা মানে যেটো আপোনালোকৰ এক্সট্ৰা মাৰ্ক যেটো আছে হেতু প্লাস কৰিব মানে আপোনালোকৰ ফাইনাল মেৰিটৰ সময়ত এক্সট্ৰা মাৰ্কটো প্লাস কৰা হয় গম পাইছেনে এতিয়া কত এক্সট্ৰা মাৰ্ক প্লাস নকৰা হয় সো আপোনালোকৰ ফাইনাল যেতিয়া মেৰিট মাৰিব তাৰ লগতে আপোনালোকৰ এক্সট্ৰা মাৰ্কটো প্লাস কৰি দিব বুজিলে নহয় এতিয়া আপোনালোকৰ যেটো ভাইভালো মাতিব তাত কিন্তু আপোনালোকৰ এক্সট্ৰা মাৰ্কটো প্লাস নকৰে হেতু যোগ কৰি আপোনালোকৰ ভাইভালো নামাতে আপোনালোকৰ মানে ফিজিক্যাল আৰু ফিজিক্যালৰ যেটো ৰ মাৰ্ক পাইছিল হেতু মাৰ্ক আৰু আপোনালোকৰ ৰিটেনৰ যেটো ৰ মাৰ্ক পাইছিল হে মাৰ্ক দুটা প্লাস কৰিহে আপোনালোকৰ ভাইভালো মাতিব আৰু ফাইনাল মেৰিটৰ সময়ত আপোনালোকৰ কি বুলি কয় এক্সট্ৰা মাৰ্ক প্লাস কৰিব আৰু এটা কথা বহুতে এনসাৰ কি দিবনে নাই বুলি ভাবি আছে সগে আসাম পুলিচৰ যেহেতু এসআই এনসাৰ কি দিছিলে কোনে কিমান মাৰ্ক পাইছে না পাইছে এবোৰ মানে আপোনালোকে চেক কৰিব পাৰে কোৱেশ্যনৰ বুকলেট লৈ বেনে তো আপোনালোকক মই কৈ দিও যে আসাম পুলিচৰ আজিলৈকে যিমানটা ৰিক্ৰুটমেন্ট হৈছে যেটো আপোনালোকক মানে কি কম্বাইন ৰিটেন টেষ্ট হৈছে যেহেতু আপোনালোকৰ আগৰ পৰা আসাম পুলিচৰ মানে হেৰি দিয়া নাই কি বুলি কয় এনসাৰ কি দিয়া নাই ডাইৰেক্ট কি হয় আপোনালোকৰ ভাইভাৰ কাৰণে সিলেক্টেড ক্যান্ডিডেটত মানে কাট অফটো দেখুৱাব আৰু আপোনালোকে সিলেক্টেড ক্যান্ডিডেট লগইন কৰি মানে আপোনালোকে ভাইভা এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা আৰু নামটো চাব পাৰিব ভাইভালো কোৱালিফাই হৈছে নে নাই তেনেকুৱা ধৰণৰ কথা মানে আপোনালোকৰ এনসাৰ কিটো আপোনালোকৰ মোৰ মতে আসাম পুলিচ এবিবি দিয়া নাই আজিলৈকে হয়তো আজি এতিয়াও নিদিয়ে বৰ্তমান আপোনালোকৰ ডাইৰেক্ট নামে আহিব ডাইৰেক্ট আপোনালোকে নিজে সাৰ্চ কৰি চাব লাগিব যেনেকুৱা আপোনালোকে সাৰ্চ কৰি চাই সো এনসাৰ কি নাপায় তাৰ আগতে আপোনালোকে কিমান মাৰ্ক পাবলৈ চাবলৈ সো যেটো ইউটিউবত ভিডিও আছে বহুত এনসাৰ কি দিয়ে হেয়া পাইছে আপোনালোকে মাৰ্কটো প্লাস কৰিব পাৰিব আৰু যদি এনসাৰ কি দিয়া মানে আপোনালোকে সঠিক মাৰ্কটো কিমান পাব এটো আপোনালোকে গম পাব বুজিলে নহয় সো আৰু আপোনালোকে পাৰিলে নেক্সট কি টপিকৰ ওপৰত ভিডিও বনাব লাগে কমেন্টত জনাই দিব কাৰণ আপোনালোকে যেটো টপিক দিয়ে মই তেনেকুৱা ওপৰত বনাবলৈ চেষ্টা কৰোঁ মানে যেটো মানে আপোনালোকে এটা জানিব পাৰে তেনেকুৱা টাইপত কোৱা যেটো হৈ যায় সো আপোনালোকে যিখিনি ভাইভা দিবলৈ সিলেক্ট হ'ব বা যোনখিনি ৰিটেন দি হৈছে এতিয়া ফ্ৰী মাইন্ডত থাকক ৰিজাল্ট আহিবলৈ বেছি দিন নাই যেহেতু বহুত ফাষ্ট হ'ব ৰিজাল্টৰ কামবোৰ যেহেতু আপোনালোকৰ ৰিটেনো বহুত ফাষ্ট পাতিছে তো ৰিজাল্টটো আপোনালোকৰ সোনকালে আহি আছে সো যেহেতু মানে কি ওয়েবসাইট যেটো এছএলপিবি তাত কামবিলাক আপডেট বেছি দিন লাগা নাই জলদি হৈ আছে সো বেছি দিন নালাগে আপোনালোকৰ ৰিজাল্টটো আহি আছে ৰিজাল্টটো আহি যাব সকে অলপ দিনৰ পিছতে আপোনালোকে ওয়েট কৰক সো ইমান মাথা মাৰি থাকি লাভ নাই কি হয় দেখা যাব ভগৱানৰ ওপৰত দিব সো ইমানখিনিয়ে ভিডিওটো কেনেকুৱা লাগিল জনাব ধন্যবাদ।